শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ'ল কলাক্ষেত্ৰ ৰামধেনু উৎসৱ। ৰামধেনু উৎসৱ উপলক্ষে কৃত্ৰিমভাৱে নিৰ্মাণ কৰি উলিওৱা আমাৰ গাঁও শীৰ্ষক গাঁওখন মুকলি কৰে জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই। আমাৰ গাঁৱত আছে নামঘৰ, ভেলাঘৰ, মাটি আৰু ইকৰেৰে বনোৱা ঘৰ, মৌজাদাৰৰ বিশেষ ঘৰ, মাজুলীৰ মুখাশিল্প, ছাগলীৰ গঁৰাল ইত্যাদি। নৱপ্ৰজন্মক এখন গাঁৱৰ প্ৰকৃত ছবি কি সেই পৰিৱেশ দেখুওৱাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে শিল্পী নুৰুদ্দিন আহমেদৰ নেতৃত্বত নিৰ্মাণ কৰি উলিয়াইছে গাঁওখন। ৰামধেনু উৎসৱ উপলক্ষে ৰংঘৰৰ বাকৰিত আয়োজিত এই অনুষ্ঠানত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানো। আজি 2025 বৰ্ষৰ শেষৰটো দিনত এই উৎসৱটো আৰম্ভ হৈছে আৰু অহা 4 জানুৱাৰী 2026লৈকে এই উৎসৱ আমি উদযাপন কৰিম। আজি প্ৰথম দিনাই আমি যি নিভাঁজ অসমীয়া গাঁৱৰ এক চানেকি আমাৰ ৰংঘৰ বাকৰিত আমি নিৰ্মাণ কৰিছোঁ, আমাৰ সেই গাঁওখনি এতিয়া শুভ উন্মোচন হ'ল, মানে আমি মুকলি কৰিলোঁ ৰাইজৰ বাবে। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ অসমীয়া সমাজত যেনেধৰণৰ গৃহসজ্জা, যেনেধৰণৰ জীৱনচৰ্যা, যেনেধৰণে অসমীয়া সমাজখনে নিজৰ জীৱনটোক আগবঢ়াই নিয়ে গাঁৱৰ পৰিৱেশৰ মাজেৰে, সেই নিভাঁজ পৰিৱেশৰ মাজেৰে, সেই উপলব্ধিটো আমি এই কংক্ৰিটৰ মহানগৰত বাস কৰা প্ৰজন্মক বা যিসকলে গাঁৱৰ সেই সুখানুভূতি লাভ কৰিবলৈ অক্ষম, তেখেতসকলক সেই গ্ৰাম্যানুভূতি দিয়াৰ বাবে আমি এটা প্ৰয়াস কৰিছোঁ। পিঠাই পনাৰে সৈতে, গতিকে পৰিৱেশটো বৰ ভাল লাগিছে দেই। এই বাটচৰা, এই প্ৰসংগ, নাম প্ৰসংগ হৈ আছে, এই গোহালি, ভঁৰাল, ঢেঁকীশাল, তাঁতশাল, এইপিনে গঁৰালত হাঁহ, এই গঁৰালত ছাগলী, মৌজাদাৰ বৰ ভালকৈ মৌজাটো চলাইছে। এই ভাল লাগিলে, বৰ ভাল লাগিলে দেই।